ৰামপালজী মহাৰাজে এটা ইমান ডাঙৰ অভিযান চলাইছে, মানে দুখীয়াবিলাকে যাতে কোনো ভোকত থাকিব নালাগে আৰু যাৰ নেকি পঢ়া শুনা নাই সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণেও গুৰুজীয়ে ৰামপালজী মহাৰাজে আজি ইমান ডাঙৰ অভিযান চলাইছে। তেওঁলোকে যাতে আনপঢ় হৈ থাকিব নালাগে আৰু যাৰ নেকি ঘৰ দুৱাৰ নাই তেওঁলোককো ঘৰ বনাই দি আছে। এইটো অকলে শিষ্যবিলাকক বুলি নহয়, ৰামপালজী মহাৰাজ গুৰুদেৱে এনেকুৱা সহায় কৰিছে, তাৰ কোনো জাতি ধৰ্ম নাই, কোনো ধনী দুখীয়াৰ কথা নহয়। যোনে মানে যি জাতিয়ে হওক, যিমানেই দুখীয়া শ্ৰেণী মানুহ আছে সকলোকে দি আছে। কোনো খ্ৰীষ্টান, মুছলিম, হিন্দু এইবিলাকৰ কোনো জাতিভেদৰ কথা নাহে, সকলোকে সহায় কৰি আছে। আজিৰ দিনত ইউটিউবৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, তাতে ঘৰে ঘৰে টিভি আছে, হাতে হাতে মোবাইল ফোন আছে। সেইবিলাক চাওক, সৎসং আহে, সেই সৎসং আহি তাতে আপোনালোকে বিনামূলীয়া কিতাপো কৰিব পাৰে, অৰ্ডাৰ কৰিব পাৰে। আপোনালোকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এইবিলাক ল'ৰা ছোৱালী পঢ়াওক, আপোনালোকেও পঢ়ক। এয়া পঢ়ি সৎসং শুনক, ইমান ধুনীয়া জ্ঞান, আমাৰ ইমান দুখ কেতিয়াও নাথাকিব। নমস্কাৰ বাইদেউ। সৎ চাহেব। আপুনি ক'ৰ পৰা আহিছে? মই ঢেকীয়াজুলি শোণিতপুৰৰ পৰা আহিছোঁ। আপোনাৰ নামটো জনাব। মৰমী দাসী। আজি আপুনি ইয়াত সৎসংগত আহিছে আৰু আমি একচুৱেলি জানিব পৰা মতে ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ যে ৰামপাল মহাৰাজে এটা অভিযান চলাইছে, যিটো নেকি অন্নপূৰ্ণা মহিম বুলি কয়। তাৰ বিষয়ে আপুনি কি ক'ব? হয়, ৰামপালজী মহাৰাজে এটা ইমান ডাঙৰ অভিযান চলাইছে, মানে দুখীয়াবিলাকে যাতে কোনো ভোকত থাকিব নালাগে আৰু যাৰ নেকি পঢ়া শুনা নাই সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণেও গুৰুজীয়ে ৰামপালজী মহাৰাজে আজি ইমান ডাঙৰ অভিযান চলাইছে। তেওঁলোকে যাতে আনপঢ় হৈ থাকিব নালাগে আৰু যাৰ নেকি ঘৰ দুৱাৰ নাই তেওঁলোককো ঘৰ বনাই দি আছে। আৰু যাৰ নেকি ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিব নোৱাৰে কিতাপৰ পৰা বা টকা পইচাৰ অভাৱত, তেওঁলোককো গুৰুজীয়ে সাহাৰ্য দি আছে। আৰু যাৰ নেকি এটা ৰুটি নাই খাবলৈ, এসাঁজ খালে দুসাঁজ খাবলৈ নাপায়, তেওঁলোককো ইমান সাহাৰ্য দি আছে। ৰামপালজী মহাৰাজ গুৰুদেৱে বহুত সহায় কৰিছে। অকল অসমত নহয়, অল ভাৰততে যিমান মানুহ আছে যাতে ভোকত থাকিব নালাগে। কাৰোবাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব লাগে বা নিজৰ ভৰিত নিজে থিয় দিব লাগে। আৰু যাৰ নেকি বেমাৰী আছে, বেমাৰত টকা পইচা নোহোৱাৰ কাৰণে চিকিৎসালয়ত যাবলৈ নোৱাৰে, বেমাৰ আজাৰ চাবলৈ টকা পইচা নাই, তেওঁলোককে গুৰুজীয়ে সাহাৰ্য দি আছে। খুব ভাল কাম কৰিছে। হয়, আৰু আমি এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে ৰামপাল মহাৰাজৰ শিষ্যসকলকহে এইটো সুবিধা দিয়া হয় নেকি, নে আন বেলেগকো দিয়া হয়? নাই নাই, এইটো অকলে শিষ্যবিলাকক বুলি নহয়, ৰামপালজী মহাৰাজ গুৰুদেৱে এনেকুৱা সহায় কৰিছে, তাৰ কোনো জাতি ধৰ্ম নাই, কোনো ধনী দুখীয়াৰ কথা নহয়। যোনে মানে যি জাতিয়ে হওক, যিমানেই দুখীয়া শ্ৰেণী মানুহ আছে সকলোকে দি আছে। কোনো খ্ৰীষ্টান, মুছলিম, হিন্দু এইবিলাকৰ কোনো জাতিভেদৰ কথা নাহে, সকলোকে সহায় কৰি আছে। হয়, আপুনি তেওঁৰ চৰণত নাম দীক্ষা লৈছে বা ইয়াৰ পৰা আপুনি কেনেকুৱা ধৰণৰ কি উপকৃত হৈছে অকণমান আমাৰ দৰ্শকক জনাই দিবচোন। মই যেতিয়া নাম দীক্ষা লোৱা নাছিলোঁ, বহুত কষ্টত আছিলোঁ। যেতিয়া মই 2020 5 জুনত মই গুৰুজীৰ চৰণত আহিলোঁ, ৰামপালজী মহাৰাজৰ চৰণত, তেতিয়া মই বহুত দুখৰ পৰা উপকৃত হৈছোঁ, বহুত লাভৱান হৈছোঁ। মোৰ বহুত বেমাৰো আছিল, ল'ৰা ছোৱালীৰ আনকি বেমাৰ আছিল, কেতিয়াবা আৰ্থিক অৱস্থাৰো এনেকুৱা অসুবিধা আছিল। মোৰ কেতিয়াবা মই এনেকুৱা বিজনেছ কৰিছিলোঁ, মই এখন চাইকেলৰো অভাৱত মানে বেলেগৰ ঘৰত চাইকেল খুজিব গৈছিলোঁ। তেতিয়া কৈছিলে বেয়া চাইকেল, আমাৰ চাইকেলখন ভাল নহয় বুলি কৈছিল। কিন্তু অলপ পিছতে আধা ঘণ্টাৰ পাছত বা 10 মিনিট 20 মিনিটৰ পিছত সেই চাইকেলখনকে চলোৱা দেখিছিলোঁ। এনেকুৱা মোৰ অভাৱ জীৱনত হৈছিল। কিন্তু আজি সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ চৰণত আহি সেয়া চাইকেলৰ কথা দূৰৰ কথা, দুখন বাইক দিছে, হিৰো হোণ্ডা দিছে, তাতে 4 চকীয়াও দিছে। আৰু মই য'ত নেকি কেতিয়াবা মোৰ 10 টকাৰ কাৰণে অভাৱ হৈছিল, সেয়াও দূৰ হৈছে। আজি 10 টকাৰ কাৰণে মই অভাৱত পৰিব লগা নাই, বহুত শান্তিত আছোঁ মই গুৰুজীৰ চৰণত আহি। আপুনি এই বিষয়ে আমাৰ দৰ্শকক কি ক'ব বিচাৰে? সেয়েহে মই ক'বলৈ বিচাৰোঁ, আজি যদি মই ইমান কষ্টত আছিলোঁ, তে দৰ্শকক মই সেইটোৱে মই প্ৰাৰ্থনাহে কৰিব পাৰোঁ।
যোনে নেকি মোৰ নিচিনা অকল মোৰে যে দুখ সেইটো নহয়, সকলো মানুহৰে অভাৱ অনুযায়ী থাকে। কিছুমানৰ এনেকুৱা অশান্তি থাকে, যাৰ নেকি টকা পইচা থাকে তেওঁলোকৰো কেতিয়া বেমাৰ আজাৰ অশান্তি হয়, কেতিয়াবা ল'ৰা ছোৱালীৰ অশান্তি হয়। মোৰ ক্ষেত্ৰতো হৈছিল। আজি মই ল'ৰা ছোৱালীক মই বুজাব পৰা নাছিলোঁ, বা কেতিয়াবা মই এনেকুৱা অভাৱত আছিলোঁ, বেমাৰ আজাৰতে কান্দি গোটেই ৰাতি কান্দিব লগা হৈছিল। কেতিয়াবা এনেকুৱা অভাৱ হৈছিল, ল'ৰা ছোৱালী বুজাই মই মানে গোটেই ৰাতি টোপনি নাছিল। সেয়া আজি সকলো মোৰ দূৰ হৈছে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি হে পৰমাত্মা, মই কোটি কোটি ধন্যবাদ দিওঁ আপোনাক। মোৰ ল'ৰা ছোৱালীক আপোনাৰ চৰণত অনাৰ কাৰণে আজি মই বহুত সুখী। আগতে শুনিছিলোঁ অকল বোলে স্বৰ্গতহে সুখ হয়, তেনেকৈ শুনিছিলোঁ। কিন্তু আজি ৰামপালজী মহাৰাজে এনেকুৱা সুখ দিছে, এই পৃথিৱী এই ধৰতীতে আজি স্বৰ্গৰ সুখ দিছে। সেয়ে মই কোটি কোটি ধন্যবাদ দিওঁ তেওঁক। আৰু মই সমাজক সকলোকে আই বাই, মোৰ ভণ্টি ভাইটি, মা দেউতা সম্বন্ধীয় সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ, আপোনালোকে গুৰুজীৰ চৰণত আহি গুৰুজীৰ যিবিলাক নিয়ম নীতি সেইবিলাক আপোনালোকে পাব। সৎসং শুনক। আজিৰ দিনত ইউটিউবৰ যুগ, ছ'চিয়েল মিডিয়াৰ যুগ, তাতে ঘৰে ঘৰে টিভি আছে, হাতে হাতে মোবাইল ফোন আছে, সেইবিলাক চাওক। সৎসং আহে, সেই সৎসং আহি তাতে আপোনালোকে বিনামূলীয়া কিতাপো কৰিব পাৰে, অৰ্ডাৰ কৰিব পাৰে। তাতে কিছুমান সৎসঙৰ তলত নাম্বাৰ আহে, সেই নাম্বাৰ মতে আপোনালোকে ফোন কৰিলে বিনামূলীয়া কিতাপ, যেনে গীতা তোমাৰ জ্ঞান অমৃত, জ্ঞান গংগা, জীৱনৰ সুগম পথ, বহুত ধৰণৰ কিতাপ আছে। সেই কিতাপবিলাক ল'ৰা ছোৱালী পঢ়াক, সেইটোৱে মই আপোনালোকক প্ৰাৰ্থনা কৰোঁ। জীৱনৰ সুগম পথখন ষ্টুডেণ্টৰ কাৰণেই ইমানেই ভাল হয়। আমি ল'ৰা ছোৱালীক জ্ঞান দিওঁ, কিন্তু সেই জ্ঞান আমাৰ কেতিয়াও শুদ্ধ নহয়। আজি পৰমাত্মা যিটো আমাক জ্ঞান দিছে ৰামপালজী মহাৰাজে, সেই জ্ঞানেৰে অকল স্কুলত গ'লে যে ল'ৰা ছোৱালী শিক্ষিত নহয়, বহুতো জ্ঞান পাব। এইটো আপোনাৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ পঢ়িলে আপোনাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও ভুল নকৰিব, কেতিয়াও ভুল পথত আগ নাবাঢ়িব। গতিকে মই সেইটোৱে অনুৰোধ কৰোঁ, আপোনালোকে জ্ঞান গংগা, জীৱনৰ সুগম পথ, গীতা তোমাৰ জ্ঞান অমৃত এইবিলাক ল'ৰা ছোৱালী পঢ়াওক, আপোনালোকেও পঢ়ক। এয়া পঢ়ি সৎসং শুনক, ইমান ধুনীয়া জ্ঞান, আমাৰ ইমান দুখ কেতিয়াও নাথাকিব। আপোনালোকে সেইটোৱে চাওক। ধন্যবাদ বাইদেউ। সৎ চাহেব।